নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। তো আপোনালোক সকলোকে পুনৰ এবাৰ কাৰ ডিলাৰ আছাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক নগাঁও বাইপাছৰ ট্ৰু ভেলুৰ ষ্টকত থকা মাৰুতি চুজুকি ছুইফ্ট, হিউণ্ডাই ক্ৰেটা, হিউণ্ডাই i20 নেক্সা XL6 এই কেইবাখনো গাড়ীৰ ডিটেইলছ এই ভিডিঅ'টোত আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই থাকক। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। তো গাইছ আহকচোন এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ এখন হৈছে মাৰুতি চুজুকি ছুইফ্ট ZXi 2018 মডেল। আৰু এই ছুইফ্টখনৰ কিলোমিটাৰ 42,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে তেজপুৰ ৰেজিষ্ট্ৰেশ্যন। গাড়ীখনৰ ডকুমেণ্টছো অ'কে আছে। আৰু এখন যেতিয়া আপোনালোকে ট্ৰু ভেলুত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখনৰ কালাৰটো হৈছে হোৱাইট কালাৰ। আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে, প্ৰায় 80% টায়াৰ অ'কে আছে আৰু টায়াৰত এলয় হুইল লগোৱা হৈ আছে। তো এই ছুইফ্টখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, অট'মেটিক AC পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব আৰু 4 পাৱাৰ উইণ্ডো পাই যাব আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। তো এই ছুইফ্টখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 6,50,000 আৰু প্ৰাইচটো নেগচিয়েবল হয় আৰু এইখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইছ আপোনালোকে যদি গুড কণ্ডিশ্যনৰ মাৰুতি চুজুকি ছুইফ্ট বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰ ট্ৰু ভেলুৰ লগত যোগাযোগ কৰি ছুইফ্টখন ট্ৰু ভেলুৰ পৰা লৈ যাব পাৰে। তো গাইছ এখন হৈছে হিউণ্ডাই ক্ৰেটা SX 2018 মডেল। আৰু এই ক্ৰেটাখনৰ কিলোমিটাৰ 65,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে ডিজেল ভাৰ্চন আৰু গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে ডিফু ৰেজিষ্ট্ৰেশ্যন। গাড়ীখনৰ ডকুমেণ্টছ অ'কে আছে আৰু ইয়াৰ কালাৰটো হৈছে গ্ৰে কালাৰ। তো এইখন যেতিয়া আপোনালোকে ট্ৰু ভেলুত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু এই ক্ৰেটাখনৰ টায়াৰ প্ৰায় 90% টায়াৰ অ'কে আছে আৰু টায়াৰত এলয় হুইল লগোৱা হৈ আছে। তো ক্ৰেটাৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, ইয়াৰো AC হিটাৰ ৰানিঙতে আছে আৰু চিটতো লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। তো এই ক্ৰেটাখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 8 লাখ আৰু প্ৰাইচটো নেগচিয়েবল হয়। আৰু যদি এখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি হৈছে তেনেহ'লে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইছ আপোনালোকে যদি হিউণ্ডাই ক্ৰেটা বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত ট্ৰু ভেলুৰ লগত যোগাযোগ কৰি ক্ৰেটাখন ট্ৰু ভেলুৰ পৰা লৈ যাব পাৰে। গাইছ এখন হৈছে মাৰুতি চুজুকি ছুইফ্ট ডিজাৰ LXi 2012 মডেল। আৰু এই ছুইফ্ট ডিজাৰখনৰ কিলোমিটাৰ 74,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু ইয়াৰ ডকুমেণ্টছ অ'কে আছে। গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনটো গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন আৰু এইখন যেতিয়া আপোনালোকে ট্ৰু ভেলুত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ৰেজিষ্ট্ৰেশ্যন ট্ৰান্সফাৰ কৰি দিয়া হ'ব। ছুইফ্ট ডিজাৰখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 2 পাৱাৰ উইণ্ডো, 2 মেনুৱেল উইণ্ডো পাই যাব আৰু AC হিটাৰ ৰানিঙতে আছে, মিউজিক চিষ্টেমো ৰানিঙতে আছে। তো এই ছুইফ্ট ডিজাৰখনৰ কালাৰটো হৈছে হোৱাইট কালাৰ আৰু এইখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 3,85,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। আৰু এইখন আপোনালোকে ৰিফাইনেন্স কৰিব নোৱাৰিব যিহেতু এখন 2012 গাড়ী হয়। তো এইখন ল'লে আপোনালোকে কেছতে ল'ব লাগিব আৰু এইখন আপোনালোকে ডিছকাউণ্ট কৰিব পাৰিব ল'বলৈ আহিলে। তো গাইছ আপোনালোকে যদি মাৰুতি চুজুকি ছুইফ্ট ডিজাৰ ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰ ট্ৰু ভেলুৰ লগত যোগাযোগ কৰি ছুইফ্ট ডিজাৰখন ট্ৰু ভেলুৰ পৰা লৈ যাব পাৰে। তো গাইছ এখন হৈছে হিউণ্ডাই i20 মেগনা 2014 মডেল। আৰু এই i20খনৰ কিলোমিটাৰ 48,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু গাড়ীখনৰ কালাৰটো হৈছে হোৱাইট কালাৰ। গাড়ীখনৰ ডকুমেণ্টছো অ'কে আছে আৰু এইখন যেতিয়া আপোনালোকে ট্ৰু ভেলুত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু এই i20খনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। তো এই i20খনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 4,90,000 আৰু প্ৰাইচটো নেগচিয়েবল হয় আৰু এইখনো আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইছ আপোনালোকে যদি হিউণ্ডাই i20 ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত ট্ৰু ভেলুৰ লগত যোগাযোগ কৰি i20খন ট্ৰু ভেলুৰ পৰা লৈ যাব পাৰে। গাইছ এখন হৈছে মাৰুতি চুজুকি ডিজাৰ ZXi প্লাছ 2021 মডেল। আৰু এই ডিজাৰখনৰ কিলোমিটাৰ অনলি 1,400 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু গাড়ীখনৰ কালাৰটো আপোনালোকে চাব পাৰে পুৰা অৰিজিনেল পেইণ্ট হৈ আছে, কোনো ধৰণৰ স্কেচ পৰা নাই বৰ্তমানলৈকে। আৰু ইয়াৰ টায়াৰ প্ৰায় 100% টায়াৰ অ'কে আছে আৰু টায়াৰত এলয় হুইল লগোৱা হৈ আছে, পুৰা ফ্ৰেছ কণ্ডিশ্যনৰ গাড়ী হয়। তো এই ডিজাৰখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, মিউজিক চিষ্টেমত আপোনালোকে ডিছপ্লে পাই যাব আৰু ইয়াৰ AC হিটাৰ পুৰা ৰানিঙত আছে আৰু ইয়াৰ AC অট'মেটিক AC হয়। তো 4 পাৱাৰ উইণ্ডো পাই যাব লগতে। আৰু ডিজাৰখনৰ ইঞ্চুৰেঞ্চো অ'কে আছে, প্ৰায় 3 বছৰৰ ইঞ্চুৰেঞ্চ অ'কে আছে।
তো এই ডিজাইৰখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 8,50,000 আৰু প্ৰাইচটো নেগোচিয়েবল হয় আৰু যদি এখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে তেনেহ'লে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইছ আপোনালোকে যদি গুড কণ্ডিশ্যনৰ নতুন মাৰুতি চুজুকি ডিজাৰ বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত ট্ৰু ভেলুৰ লগত যোগাযোগ কৰি এই ডিজাৰখন ট্ৰু ভেলুৰ পৰা লৈ যাব পাৰে। গাইছ এখন হৈছে মাৰুতি চুজুকি চিলেৰিঅ VXI 2018 মডেল আৰু এই চিলেৰিঅ'খনৰ 11,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু গাড়ী পুৰা অৰিজিনেল পেইণ্টত আছে। গাড়ীত কোনো ধৰণৰ স্কেচ পৰা নাই বৰ্তমানলৈকে আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যন প্ৰায় 95% টায়াৰ অ'কে আছে। তো গাড়ীখনত ৰিপেইণ্ট কৰা হোৱা নাই, পুৰা অৰিজিনেল পেইণ্টে হৈ আছে। আৰু এই চিলেৰিখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে নগাঁও ষ্টেচন। গাড়ীখনৰ ডকুমেণ্টছো অ'কে আছে আৰু এখন যেতিয়া আপোনালোকে ট্ৰু ভেলুত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু চিলেৰিখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, AC হিটাৰ ৰানিঙতে আছে আৰু চিটতো লেডাৰ ছিট কভাৰ লগোৱা আছে। তো এই চিলেৰিখনৰ ইঞ্চুৰেঞ্চো অ'কে আছে আৰু ইয়াৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 4,65,000 আৰু প্ৰাইচটো নেগোচিয়েবল হয়। আৰু যদি এখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে তেনেহ'লে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইছ আপোনালোকে যদি মাৰুতি চুজুকি চিলেৰিঅ VXI বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত ট্ৰু ভেলুৰ লগত যোগাযোগ কৰি চিলেৰিখন ট্ৰু ভেলুৰ পৰা লৈ যাব পাৰে। তো গাইছ এখন হৈছে মাৰুতি চুজুকি আৰ্টিগা VXI 2019 মডেল আৰু এই আৰ্টিগাখনৰ কিলোমিটাৰ 57,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু আৰ্টিগাখনৰ কালাৰটো হৈছে চিল্কি চিলভাৰ। গাড়ীখনৰ ডকুমেণ্টছ অ'কে আছে। গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে ডিফু ৰেজিষ্ট্ৰেশ্যন আৰু এখন যেতিয়া আপোনালোকে ট্ৰু ভেলুত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু আৰ্টিগাখনৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে, পুৰা অৰিজিনেল পেইণ্ট হৈ আছে, কোনো ধৰণৰ স্কেচ পৰা নাই বৰ্তমানলৈকে আৰু ইয়াৰ টায়াৰ প্ৰায় 90% টায়াৰ অ'কে আছে। তো এই আৰ্টিগাখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, ছাইড মিৰৰ এডজাষ্টাৰ পাই যাব আৰু ইয়াৰ AC হিটাৰ ৰানিঙতে আছে। লগতে আপোনালোকে ইয়াত ডুৱেল এয়াৰবেগো পাই যাব। তো এই আৰ্টিগাখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 8,75,000 আৰু প্ৰাইচটো নেগোচিয়েবল হয়। আৰু যদি এখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে তেনেহ'লে ৰিফাইনেন্সো হৈ যাব। তো গাইছ আপোনালোকে যদি 7 ছিটাৰ আৰ্টিগা বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত ট্ৰু ভেলুৰ লগত যোগাযোগ কৰি আৰ্টিগাখন ট্ৰু ভেলুৰ পৰা লৈ যাব পাৰে। তো গাইছ এখন হৈছে মাৰুতি চুজুকি ডিজাৰ LXI 2017 মডেল আৰু ডিজাইৰখনৰ কিলোমিটাৰ 52,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যনটো হৈছে নগাঁও ষ্টেচন। গাড়ীখনৰ ডকুমেণ্টছো অ'কে আছে আৰু এখন যেতিয়া আপোনালোকে ট্ৰু ভেলুত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু এই ডিজাইৰখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 2 পাৱাৰ উইণ্ডো পাই যাব, 2 মেনুৱেল উইণ্ডো পাই যাব, AC হিটাৰ ৰানিঙতে আছে আৰু মিউজিক চিষ্টেমো ইয়াৰ ৰানিঙতে আছে। লগতে আপোনালোকে ইয়াত ছিংগল এয়াৰবেগো পাই যাব। তো এই ডিজাইৰখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 5,65,000 আৰু প্ৰাইচটো নেগোচিয়েবল হয়। আৰু যদি এখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে তেনেহ'লে ৰিফাইনেন্সো হৈ যাব। তো গাইছ আপোনালোকে যদি ডিজাৰ LXI বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত ট্ৰু ভেলুৰ লগত যোগাযোগ কৰি ডিজাৰখন ট্ৰু ভেলুৰ পৰা লৈ যাব পাৰে। তো গাইছ এখন হৈছে মাৰুতি চুজুকি নেক্সা XL6 আলফা 2019 মডেল আৰু এই XL6খনৰ কিলোমিটাৰ 25,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ কালাৰটো হৈছে ব্লু কালাৰ। গাড়ীখনৰ ডকুমেণ্টছো অ'কে আছে আৰু এইখন যেতিয়া আপোনালোকে ট্ৰু ভেলুত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু এই XL6খনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব আৰু ইয়াৰ AC হিটাৰ ৰানিঙতে আছে আৰু চিটত লেডাৰ ছিট কভাৰ লগোৱা হৈ আছে। তো XL6খনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 10 লাখ আৰু প্ৰাইচটো নেগোচিয়েবল হয়। আৰু যদি এখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে তেনেহ'লে ৰিফাইনেন্সো হৈ যাব। তো গাইছ আপোনালোকে যদি XL6 বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত ট্ৰু ভেলুৰ লগত যোগাযোগ কৰি XL6খন ট্ৰু ভেলুৰ পৰা লৈ যাব পাৰে।